নমস্কাৰ, মই ডক্টৰ নৱজ্যোতি বৰা, এজন সাধাৰণ চিকিৎসক। মোৰ সীমিত জ্ঞানেৰে আজি আপোনালোকৰ লগত উচ্চ ৰক্তচাপৰ বিষয়ে কিছু কথা আলোচনা কৰিবলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ লৈছোঁ। মই এজন সাধাৰণ চিকিৎসক, মই কোনো বিশেষজ্ঞ নহয়। গতিকে আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই উচ্চ ৰক্তচাপৰ বিষয়ে সজাগতাৰ কাৰণেহে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। কিবা ভুল হ'লে বিজ্ঞজনে বা জনাজনে ভুলটো আঙুলিয়াই দিয়ে যেন। প্ৰথম কথা, আমি উচ্চ ৰক্তচাপ বিষয়ে জানিবলৈ হ'লে আমি জানিব লাগিব নিয়মিত ৰক্তচাপ কি। নিয়মিত ৰক্তচাপ বা নৰ্মেল ব্লাড প্ৰেছাৰ হ'ল আপোনাৰ চিষ্টলিক, অৰ্থাৎ সাধাৰণ ভাষাত যিটো কওঁ আমি ওপৰৰ ব্লাড প্ৰেছাৰ 90ৰ পৰা 120ৰ ভিতৰত, আৰু ডায়াষ্টলিক ব্লাড প্ৰেছাৰ অৰ্থাৎ তলৰ ব্লাড প্ৰেছাৰ 60ৰ পৰা 80ৰ ভিতৰত হ'লে তাক নিয়মিত ৰক্তচাপ বা নৰ্মেল ব্লাড প্ৰেছাৰ বুলি ধৰা হয়। যেতিয়াই আমাৰ ব্লাড প্ৰেছাৰ ওপৰৰ ব্লাড প্ৰেছাৰ 120তকৈ অধিক আৰু তলৰ ব্লাড প্ৰেছাৰ অৰ্থাৎ ডায়াষ্টলিক ব্লাড প্ৰেছাৰ 80তকৈ অধিক হয়, তেতিয়া তাক হাইপাৰটেনশ্যনৰ আৰম্ভণি, প্ৰি হাইপাৰটেনশ্যন বুলি ধৰা হয়। আৰু যেতিয়াই ব্লাড প্ৰেছাৰ কোনো গাইডলাইনৰ মতে চিষ্টলিক ব্লাড প্ৰেছাৰ অৰ্থাৎ ওপৰৰ ব্লাড প্ৰেছাৰ 130ৰ অধিক আৰু ডায়াষ্টলিক ব্লাড প্ৰেছাৰ 90ৰ অধিক হ'লে তাৰ চিকিৎসাৰ প্ৰয়োজন হয়। উচ্চ ৰক্তচাপৰ লক্ষণ কি? আচল প্ৰাৰম্ভিক অৱস্থাত উচ্চ ৰক্তচাপৰ কোনো লক্ষণ নাথাকে। সাধাৰণতে আমি কি হয়, ৰোগীক এনেই ৰুটিন চেকআপ কৰোঁতেহে ব্লাড প্ৰেছাৰটো জুখিলে কোনো অসুবিধা নাই ধৰক, তথাপিও আপোনাৰ ওচৰত ৰুটিন চেকআপ কৰিলে ব্লাড প্ৰেছাৰটো জুখিলেহে উচ্চ ৰক্তচাপ প্ৰেছাৰটো বাঢ়ি আছে বুলি গম পোৱা যায়। গতিকে উচ্চ ৰক্তচাপ প্ৰাৰম্ভিক অৱস্থাত কোনো লক্ষণ নাথাকে। যেতিয়াই উচ্চ ৰক্তচাপৰ পৰা কমপ্লিকেশ্যনছ হয়, অসুবিধা হয়, তেতিয়াহে লক্ষণবিলাকে ধৰা দিয়ে। উচ্চ ৰক্তচাপৰ পৰা কি কমপ্লিকেশ্যনছ হ'ব পাৰে, কিয় আমি উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব লাগে? উচ্চ ৰক্তচাপে প্ৰাৰম্ভিক অৱস্থাত আপোনাক কোনো অসুবিধাৰ সৃষ্টি নকৰে, কিন্তু যেতিয়াই আপোনাৰ ব্লাড প্ৰেছাৰ 2-3 বছৰ ধৰি বাঢ়ি থাকিব বা বহুত বছৰ ধৰি বাঢ়ি থাকিব, তেতিয়াই আপোনাৰ উচ্চ ৰক্তচাপে বা বাঢ়ি থকা ব্লাড প্ৰেছাৰে শৰীৰৰ বিভিন্ন অংগত ক্ষতি কৰে। যেনেকৈ ই আপোনাৰ ব্ৰেইনত, মগজুত ক্ষতি কৰি ষ্ট্ৰোক, মগজুৰ ষ্ট্ৰোক কৰিব পাৰে। যেনেকৈ হাৰ্টত এফেক্ট কৰিলে হাৰ্ট এটেক বা হাৰ্টৰ প্ৰব্লেম, যেনেকৈ হাৰ্ট ফেইলাৰ হ'ব পাৰে। তেনেকৈ আপোনাৰ কিডনীত এফেক্ট কৰিব পাৰে, কিডনীত এফেক্ট কৰিলে কিডনীৰ ৰিনেল ফেইলাৰ পৰ্যন্ত হ'ব পাৰে। গতিকে উচ্চ ৰক্তচাপ আমি নিয়ন্ত্ৰণ কৰাৰ দৰকাৰ, আৰু উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিলে এই অসুবিধাবিলাকৰ পৰা হাত সাৰিব পাৰি। গতিকে আপোনাৰ কোনো লক্ষণ নাথাকিলেও আপুনি এই অসুবিধাবিলাকৰ পৰা হাত সাৰি থাকিবলৈ হ'লে, উচ্চ ৰক্তচাপৰ এই অসুবিধাবিলাকৰ পৰা হাত সাৰি থাকিবলৈ হ'লে নিয়মিত ঔষধ সেৱন কৰি বা উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাটো খুবেই প্ৰয়োজনীয়। কিন্তু সাধাৰণতে আমি দেখোঁ যে ৰোগীসকলে যেতিয়া ধৰক মূৰটো ঘূৰায় বা কোনো অসুবিধা পায়, তেতিয়াহে ঔষধটো সেৱন কৰে আৰু সদায় ৰেগুলাৰ ঔষধটো সেৱন নকৰে। ধৰক আপোনাৰ মূৰটো ঘূৰাইছে মানে, প্ৰেছাৰ হৈ যদি মূৰটো ঘূৰাইছে, তাৰমানে আপোনাৰ মাইনৰ ষ্ট্ৰোক এটা হৈছিলেই, মাইনৰ ষ্ট্ৰোক এটা হৈছিলে। তেনেকুৱা ক্ষেত্ৰত আপুনি ঔষধ ব্যৱহাৰ কৰিলে, আপোনাৰ অকল সেইখিনি সময়ত ঔষধ ব্যৱহাৰ কৰিলে আপুনি কমপ্লিকেশ্যনছবিলাকৰ পৰা বাচি থাকিব নোৱাৰিব। গতিকে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি থাকিবলৈ হ'লে আপুনি ৰেগুলাৰ ঔষধ সেৱন কৰাটো অতিকে প্ৰয়োজনীয়। এতিয়া সাধাৰণতে আমাৰ মনত উদয় হোৱা প্ৰশ্নবিলাক হ'ল যে উচ্চ ৰক্তচাপৰ ঔষধটো ধৰক দৈনিক সেৱন কৰি থাকিলে ই আমাৰ শৰীৰত ক্ষতি কৰিব পাৰে নেকি? আপোনাক এইখিনিতে জনাব বিচাৰোঁ যে উচ্চ ৰক্তচাপৰ যিবিলাক ঔষধ বা যিবিলাক এলোপেথিক ঔষধ, এইবিলাক সাধাৰণতে ধৰক বজাৰত বিক্ৰী কৰাৰ আগতে ফাৰ্মাচিউটিকেল যিবিলাক কোম্পানীজ থাকে, যোনে ঔষধবিলাক প্ৰস্তুত কৰে, তেখেতসকলে
ঔষধবিলাক বিভিন্ন ক্লিনিকেল ট্ৰায়েল, বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ মাজেদিহে পাৰ হোৱাৰ পিছতহে সেইবিলাক বজাৰত বিক্ৰী কৰিব পৰা যায়। প্ৰথম অৱস্থাত ধৰক এইবিলাক জীৱ জন্তু এনিমেল ষ্টাডিজ কৰা যায়, যাক প্ৰি ক্লিনিকেল ষ্টাডিজ বুলি কোৱা হয়। যেনে ৰেট, নিগনি বা এন্দুৰৰ শৰীৰত ঔষধটো প্ৰয়োগ কৰি তাহাঁতৰ কিডনী ফাংচন টেষ্ট, লিভাৰ ফাংচন টেষ্ট আৰু বিভিন্ন ধৰণৰ পৰীক্ষা কৰি কিবা ক্ষতি কৰিছে নেকি অংগবিলাকত তাক পৰীক্ষা কৰা যায়। তাৰপিছতে সুস্থ মানুহ কিছুমানক সেই ঔষধবিলাক সেৱন কৰিব দি তেখেতসকলৰ কিডনীত বা হাৰ্টত কিবা এফেক্ট কৰিছে নেকি, লিভাৰত কিবা এফেক্ট কৰিছে নেকি, বিভিন্ন অংগত কিবা প্ৰভাৱ পেলাইছে নেকি, ছাইড ইফেক্ট কৰিছে নেকি, সেইটো পৰীক্ষা কৰা যায়। তাৰপিছত কিছুমান ভলণ্টিয়াৰ পেচেণ্টক ঔষধটো দিয়া যায়, কি তেতিয়া চোৱা যায় যে ঔষধটো কিমান কাম কৰিছে। তাৰপিছতে ধৰক কোম্পানীবিলাকে ঔষধটো বজাৰত বিক্ৰী, সেইখিনি ঠিকেই থাকিলে তেতিয়া কোম্পানীয়ে দৰৱ প্ৰস্তুত কৰা কোম্পানীটোৱে ঔষধটো বজাৰত বিক্ৰী কৰিব পাৰে। আৰু ঔষধটো বজাৰত বিক্ৰী কৰাৰ পিছতো অতি কমেও 2-3 বছৰ তেখেতসকলে ঔষধৰ ছাইড ইফেক্টবিলাক পৰীক্ষা নিৰীক্ষা কৰি থাকিব লাগে, লক্ষ্য কৰি থাকিব লাগে। আৰু এইখিনিতে আপোনালোকক জনাওঁ যে আমি সাধাৰণতে বৰ্তমান যিবিলাক ঔষধ ব্যৱহাৰ কৰি আছোঁ, প্ৰেছাৰৰ কাৰণে যিবিলাক ঔষধ ব্যৱহাৰ কৰা হয়, এইবিলাক ধৰক আজি ধৰক এমলডিপিন, টেলমিচাৰ্টান জাতীয় ঔষধবিলাক আজি বজাৰত কমেও ধৰক আজি প্ৰায় 20-30 বছৰ ধৰি এইবিলাক ব্যৱহাৰ হৈ আছে। গতিকে এইবিলাকৰ যদি কোনো ক্ষতিকাৰক কিডনী, শৰীৰৰ অংগৰ ক্ষতিকাৰক কিবা যদি থাকিলে হয়, অসুবিধা থাকিলে হয়, এইবিলাক বন্ধই হৈ গ'ল হয়। গতিকে আপোনালোকে এই ঔষধবিলাক সেৱন কৰাৰ ক্ষেত্ৰত কোনো চিন্তা কৰিব নালাগে। কিন্তু আপুনি যদি উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ নকৰে, তেতিয়াহে আপোনাৰ উচ্চ ৰক্তচাপ বাঢ়ি থাকিলে সি কিডনীত এফেক্ট কৰিব, হাৰ্টত এফেক্ট কৰিব, ব্ৰেইনত এফেক্ট কৰিব। কিন্তু উচ্চ ৰক্তচাপৰ ঔষধবিলাকে আপোনাৰ শৰীৰৰ কোনো অংগবিলাকৰ কোনো ক্ষতি কৰিব নোৱাৰে। যিহেতু এইবিলাক ঔষধ বহুত দিন ধৰি ব্যৱহাৰ হৈ আছে, তেনেকুৱা ধৰণৰ কোনো অসুবিধা দেখা পোৱা যোৱা নাই। গতিকে আপোনালোকে নিঃসন্দেহে উচ্চ ৰক্তচাপৰ ঔষধবিলাক নিয়মিত সেৱন কৰিব পাৰে। এইখিনিয়ে মোৰ ক'ব লগা। আৰু আপোনালোকৰ কিবা প্ৰশ্ন থাকিলে কমেণ্ট বক্সত মোক সুধিব পাৰে, মই আপোনালোকক যথাযথ উত্তৰ দিবলৈ চেষ্টা কৰিম। আৰু মই এইখিনি আপোনালোকক এই ভিডিঅ'টো সজাগতাৰ কাৰণেহে প্ৰস্তুত কৰিছোঁ, মই কোনো এক্সপাৰ্ট নহয়। গতিকে মোৰ কোনোবাখিনি ভুল হ'লে বিজ্ঞজনে বা জনাজনে আঙুলিয়াই দিলে ভাল পাম। আৰু এইখিনিয়ে কৈ আপোনালোকক মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ। ধন্যবাদ।